আজিৰ এই ভিডিঅ'টিত আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি আলোচনা কৰিম। এই গোটেইকেইটা কুৱেশ্যন কজেছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন এয়াৰ ৱাটাৰ সাউণ্ড এণ্ড সইল পলিউশ্যনৰ ওপৰত। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা কম্পিটিটিভ এক্সামসমূহৰ কাৰণে। ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাওঁ আহা। কুৱেশ্যন নম্বৰ 1 আছিল যে হুইচ ওৱান অফ দ্য ফলোইং ইজ এ প্ৰাইমেৰী কজ অফ এন্থ্ৰোপোজেনিক এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন, অৰ্থাৎ তলৰ কোনটো মানৱ সৃষ্ট পৰিৱেশ অৱক্ষয়ৰ এটা প্ৰধান কাৰণ সুধিছে। ঠিক আছে, কি সুধিছে চোৱা, তলৰ কোনটো মানৱ সৃষ্ট পৰিৱেশ অৱক্ষয়ৰ এটা প্ৰধান কাৰণ। এতিয়া আমি অপচন কেইটা চাওঁ আহা। অপচন কেইটা তোমালোকে চোৱাচোন। অপচন নম্বৰ 8 আছিলে ভলকেনিক eruptions, অৰ্থাৎ আগ্নেয়গিৰিৰ উদ্গীৰণ। অপচন নম্বৰ বি আছিলে ৰেপিড ডিফৰেষ্টেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, অৰ্থাৎ দ্ৰুত বনাঞ্চল ধ্বংস আৰু ঔদ্যোগিকৰণ। অপচন সি সোলাৰ ফ্লেয়াৰ্স, সৌৰশিখা। অপচন নম্বৰ ডি আৰ্থকুৱাক, অৰ্থাৎ ভূমিকম্পৰ কথা কৈছে। এতিয়া কুৱেশ্যন তোমালোকে চোৱা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা। কুৱেশ্যন আমাক কি সুধিছিল যে হুইচ ওৱান অফ দ্য ফলোইং ইজ এ প্ৰাইমেৰী কজ অফ এন্থ্ৰোপোজেনিক এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন। তো ইয়াৰে কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বিত থকাটো দ্ৰুত বনাঞ্চল ধ্বংস আৰু ঔদ্যোগিকৰণ। ঠিক আছে, চোৱা এন্থ্ৰোপোজেনিক মিন্স, ঠিক আছে, ইয়াত যেটো এই এন্থ্ৰোপোজেনিক ওয়ার্ড আছে, এই ওয়ার্ডটোৰ মিনিং তোমালোকৰ বহুতেই বুজি নোপোৱা হয়নে। মিনিংটো তোমালোকক লিখি দিছো, তোমালোকে চাই লোৱা ইয়াত। চোৱা তেতিয়াহে বুজি পাবা ধুনীয়াকে যে এন্থ্ৰোপোজেনিক মিন্স caused by human activity, deforestation and industrialization are major human-led causes of environmental damage, অৰ্থাৎ এন্থ্ৰোপোজেনিক মানে হৈছে মানুহৰ কাৰ্যকলাপৰ বাবে হোৱা বনাঞ্চল ধ্বংস আৰু ঔদ্যোগিকৰণ হৈছে পৰিৱেশৰ ক্ষতিৰ বাবে মানুহৰ দ্বাৰা সৃষ্ট প্ৰধান কাৰণ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিল চোৱা, হুইচ গ্যাস ইজ প্ৰাইমেৰিলি ৰেসপন্সিবল ফৰ দা ফেনোমেনন অফ এসিড ৰেইন। এতিয়া চোৱা এসিড ৰেইনৰ ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। এতিয়া চোৱা এসিড বৰষুণ নামৰ পৰিঘটনাৰ বাবে মূলতঃ কোনটো গ্যাস দায়ী? আৰু এই কুৱেশ্যনটো পৰীক্ষাত এইভাবে আহি থাকে কাৰণ ক্লাস 6 ৰ পৰা 10 ৰ যিবোৰ কিতাপ আছে তাত এই কুৱেশ্যন তোমালোকে দেখিবলৈ পাবাই। ঠিক আছে, আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্টও হয়। আমাক কৈছে যে এসিড বৰষুণ নামৰ যি পৰিঘটনা, এই পৰিঘটনাৰ বাবে মূলতঃ কোনটো গ্যাস দায়ী? অপচন চোৱা এ নাইট্ৰজেন এণ্ড কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড গ্যাস। অপচন বি সালফাৰ ডাই অক্সাইড এণ্ড নাইট্ৰজেন ডাই অক্সাইড। অপচন নম্বৰ সি অক্সিজেন এণ্ড আৰ্গন, আৰু অপচন নম্বৰ ডি আছিলে অজন এণ্ড মিথেন। আমাক কৈছিল যে এসিড বৰষুণ নামৰ পৰিঘটনাৰ বাবে মূলতঃ কোনটো গ্যাস দায়ী হয়? কুৱেশ্যন ডিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হৈছে অপচন নম্বৰ বি থকাটো সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। ঠিক আছে, এই দুটা গ্যাস এসিড বৰষুণ নামৰ পৰিঘটনাৰ বাবে দায়ী। এতিয়া চোৱা sulfur dioxide and nitrogen oxides react with water vapor in the atmosphere to form acid rain, অৰ্থাৎ বায়ুমণ্ডলত থকা যি পানীৰ ভাপ থাকে হয়নে, বায়ুমণ্ডলত যি পানীৰ ভাপ থাকে সেই পানীৰ ভাপৰ সৈতে সালফাৰ ডাইঅক্সাইড আৰু এই নাইট্ৰজেন অক্সাইডে বিক্ৰিয়া কৰি কি কৰে, এসিড বৰষুণৰ সৃষ্টি কৰে। চোৱা এইখিনি ইম্পৰ্টেন্ট হয়। এই এসিডসমূহ বৰষুণৰ পানীৰ সৈতে মিহলি হৈ পৃথিৱী পৃষ্ঠত পৰে, সেইবাবে ইয়াক কি বুলি কোৱা হয়, এসিড ৰেইন বুলি কোৱা হয়, অৰ্থাৎ এসিড বৰষুণ বুলি কোৱা হয়। আৰু সেই এসিড বৰষুণ বিশেষকৈ যিবিলাক ঔদ্যোগিক অঞ্চল আছে, ঠিক আছে, য'ত ধৰা কোম্পানী বা এনেকুৱা ধৰণৰ যিবিলাক ঔদ্যোগিক যিবিলাক কোম্পানী বিলাক আছে বা য'ত এইবিলাক বেছি ধৰণৰ কাম বিলাক হয়, ঠিক আছে, তেনেকুৱা ধৰণত এনেকুৱা বৰষুণ দেখিবলৈ পোৱা যায়। আৰু সেই বৰষুণ যদি আমাৰ ছালত বা দেহত পৰে তেতিয়া ছালৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। ঠিক আছে, গতিকে এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেন্ট, তোমালোকে ইগনোৰ নকৰিবা, ধুনীয়াকৈ এই কুৱেশ্যনটো তোমালোকে নোট কৰি ল'বা। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যনটো কি আছিল চোৱা, কুৱেশ্যনটো আছিল যে হোৱাট ইজ দা permissible noise limit for residential areas during daytime according to the noise pollution rules। ঠিক আছে, অৰ্থাৎ শব্দ প্ৰদূষণ বিধি অনুসৰি আৱাসিক অঞ্চলত দিনৰ ভাগত শব্দৰ গ্ৰহণযোগ্য সীমা কিমান? ঠিক আছে, এতিয়া চোৱা যেনেকৈ পানী প্ৰদূষণ হয়, বায়ু প্ৰদূষণ হয়, ঠিক আছে, ঠিক তেনেকৈ কি হয় শব্দ প্ৰদূষণো হয়। গতিকে শব্দ প্ৰদূষণ যি বিধি আছিল, ঠিক আছে, সেই বিধি অনুসৰি আৱাসিক যিবোৰ অঞ্চল আছে, ঠিক আছে, আৱাসিক অঞ্চল মানে য'ত ধৰা মানুহ দুনুবিলাক বহুত বাসস্থান আছে বা মানুহ দুনুবিলাক বহুত বেছি পৰিমাণে থাকে, ঠিক আছে, তেওঁলোকৰ ঘৰ আছে, তেনেকুৱা ধৰণৰ অঞ্চলবিলাক দিনৰ ভাগত শব্দৰ গ্ৰহণযোগ্য সীমা কিমান হয়? অপচন এ চোৱা 55 ডিবি মানে ডেসিবেলৰ কথা কৈছে ইয়াত। ঠিক আছে, অপচন বি চোৱা 75 ডিবি, অপচন সি 45 ডিবি, আৰু অপচন নম্বৰ ডি আছিলে 90 ডিবি। যদি তোমালোকে জানা এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকে আমাক জনোৱা। কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? চোৱা
কুৱেশ্যন টিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো 55 ডিবি ঠিক আছে শব্দ প্ৰদূষণ বিধি অনুসৰি আবাসিক অঞ্চলত দিনৰ ভাগত শব্দৰ গ্ৰহণযোগ্য সীমা হৈছে 55 ডিবি এতিয়া চোৱা according to Indian standards the permissible noise level in residential zones is 55 dB during the day and 45 dB at night এতিয়া চোৱা এই যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনত আমাক দিনৰ ভাগত খুদিছে হয় না পৰীক্ষা যদি আমাক দিনৰ ভাগত নুখুদি ৰাতি ভাগৰ কথা খুদে তেতিয়া হলে তোমালোক কিমান লিখিব লাগিব 45 dB ঠিক আছে অৰ্থাৎ দিনৰ ভাগত কিমান 55 dB আবাসিক জীৱ অঞ্চল আছে তাত আৰু 45 dB হৈছে ৰাতি ঠিক আছে এতিয়া নেক্সট চাবা ভাৰতীয় মানদণ্ড অনুসৰি আবাসিক অঞ্চলত শব্দৰ গ্ৰহণযোগ্য মাত্ৰা দিনৰ ভাগত হৈছে 55 ডেসিবেল আৰু ৰাতিৰ ভাগত হৈছে 45 ডেসিবেল ঠিক আছে আই গৈছো ধুনিয়াকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে the process of nutrient enrichment in a water body leading to the excessive growth of algae is called অৰ্থাৎ জলাশয় এটাত পুষ্টিকৰ উপাদান বৃদ্ধি পায় খেলাইৰ মাত্ৰাধিক বৃদ্ধি হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় জনা যায় জলাশয় এটাত পুষ্টিকৰ উপাদান বৃদ্ধি পায় খেলাইৰ মাত্ৰাধিক বৃদ্ধি হোৱা ঠিক আছে মাত্ৰাধিক বৃদ্ধি হোৱা প্ৰক্ৰিয়া কি বুলি জনা যায় অপচন চোৱা এ বায়োম্যাগনিফিকেশন অৰ্থাৎ জৈৱিক বিবৰ্ধন বুলি কৈছে অপচন নম্বৰ বি চোৱা অপচন বি কি দিয়া আছিল ইউট্ৰফিকেশন ঠিক আছে ইউট্ৰফিকেশন দিয়া আছে অপচন বি অপচন সি দিয়া আছিল salinization অপচন নম্বৰ ডি আছিল নাইট্ৰিফিকেশন ঠিক আছে এতিয়া এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা ঠিক আছে তোমালোকে কিমান পঢ়িছা নিজকে অলপমান টেস্ট কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তোমালোকে জনোৱা মই এবাৰ পঢ়ি দিছো the process of nutrient enrichment in a water body leading to the excessive growth of algae is called so কোৱেশ্চনৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো ইউট্ৰফিকেশন এতিয়া ডাইৰেক্টলি মই যদি ইউট্ৰফিকেশন বুলি কও তোমালোকৰ প্ৰায় 90% ইয়াৰ আনসাৰটো বুজি নাপাব পাৰা ঠিক আছে এতিয়া চোৱা ইয়াৰ মিনিংটো মই ইয়াতে ধুনিয়াকে লিখি দিছো চোৱা eutrophication occurs when chemical fertilizers run off into water bodies causing dense algal blooms that deplete oxygen অৰ্থাৎ খেতি পথাৰৰ পৰা ৰাসায়নিক সাৰ উটিয়াহি জলাশয়ত পৰিলে ইউট্ৰফিকেশন ঘটে যাৰ ফলত খেলাই অতিমাত্ৰা পৰিমাণে বৃদ্ধি পায় পানীত অক্সিজেনৰ পৰিমাণ কমাই দিয়ে এটা চোৱা আমাৰ কৃষকসকলে ঠিক আছে আমাৰ খেতিয়কসকলে বা ধৰিলো আমি যেতিয়া খেতি কৰো ঠিক আছে খেতি কৰিলে সাধাৰণতে কি সাৰ প্ৰয়োগ কৰো বেছিকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰো ঠিক আছে এই ৰাসায়নিক সাৰ যেতিয়া আমি খেতি দৰাত প্ৰয়োগ কৰো তেতিয়া বৰষুণ দিলে কি হয় সেই পানীখিনি কি হয় উটুৱাই লৈ যায় গতিকে সেই খেতি পথাৰত দিয়া যিখিনি ৰাসায়নিক সাৰ সেই ৰাসায়নিক সাৰখিনি বৰষুণ দিলে উঠি আহি জলাশয়ত পৰিলে কি ঘটে এই ইউট্ৰফিকেশন ঘটে আৰু ইয়াৰ ফলত ঠিক আছে যেহেতু সেই ৰাসায়নিক সাৰ তাত পৰাৰ ফলত খেলাই কি হয় অতিমাত্ৰা পৰিমাণে তাত বৃদ্ধি পাই যায় আৰু অতিমাত্ৰা পৰিমাণে খেলাই বৃদ্ধি পোৱাৰ ফলত সেই পানীৰ যেটো অক্সিজেন লেভেল আছে সেইটো অক্সিজেন লেভেলটো কি হয় কমি আহে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 5 কোৱেশ্চনটো কি আছিল চোৱা which particulate matter size is considered most dangerous to human health as per pollution standards অৰ্থাৎ প্ৰদূষণৰ মানদণ্ড অনুসৰি কোনটো আকাৰৰ কণিকাজাত পদাৰ্থ মানুহৰ স্বাস্থ্যৰ বাবে আটাইতকৈ বিপদজনক বুলি গণ্য কৰা হয় কি কৈছে চোৱা প্ৰদূষণৰ মানদণ্ড অনুসৰি কোনটো আকাৰৰ কণিকাজাত পদাৰ্থ মানুহৰ স্বাস্থ্যৰ বাবে আটাইতকৈ বিপদজনক বুলি গণ্য কৰা হয় এতিয়া চোৱা A PM10 option B PM5 option C PM2.5 আৰু অপচন নম্বৰ D দিয়া আছিল PM15 কোনটো অপচন কাৰেক্ট হ'ব এতিয়া চোৱা অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে জনোৱা চোৱা কোৱেশ্চন টিৰ কাৰেক্ট যেটো আনসাৰ হেয়া অপচন নম্বৰ C টো হ'ব PM2.5 চোৱা PM2.5 particles are very fine and can penetrate deep into the lungs and blood barrier causing severe respiratory problems অৰ্থাৎ PM25 কণিকাবোৰে অতি সূক্ষ্ম কণিকাবোৰ কি হয় অতি সূক্ষ্ম হয় আৰু এইবোৰে আমাৰ যেটো দেহত হাওঁফাও আছে ঠিক আছে এই হাওঁফাও তথা তেজৰ খুঁটত কি হয় গভীৰভাৱে প্ৰৱেশ কৰি গুৰুতৰ উশাহ নিশাহৰ সমস্যা সৃষ্টি কৰিব পাৰে এতিয়া PM2.5 মানে কি হয় ইয়াতে তোমালোকক লিখি দিছো তোমালোকে চোৱা PM2.5 মানে হৈছে 2.5 মাইক্ৰমিটাৰ বা তাতকৈ কম ব্যাস বিশিষ্ট অতি সূক্ষ্ম কণিকাজাত পদাৰ্থ এইবোৰ মানুহৰ চুলি এডালতকৈ প্ৰায় কি হয় 30 গুণ সৰু হয় ঠিক আছে আমাৰ যে চুলি আছে তাতকৈ কি হয় গুণ সৰু হয় 30 গুণ সৰু হয় এতিয়া আহা কৰিছো ধুনিয়াকে বুজি পালা এইখিনি এতিয়া নেক্সট কোৱেশ্চনটো চাম চোৱা কোৱেশ্চনটো কি আছিল চোৱা
Which of the following is a non-point source of water pollution? অৰ্থাৎ তলৰ গুণটো পানী প্ৰদূষণৰ এটা অনিৰ্দিষ্ট উৎস। কি সুধিছে চোৱা, তলৰ গুণটো পানী প্ৰদূষণৰ এটা অনিৰ্দিষ্ট উৎস বুলি আমাক সুধিছে। এতিয়া অপচন বিলাক আমি চাওঁ হা। ফ্যাক্টৰী ডিসচাৰ্জ পাইপ, কাৰখানাৰ বৰ্জ্য পদাৰ্থ ওলোৱা নলী, অৰ্থাৎ কাৰখানাৰ পৰা যিবোৰ পেলনীয়া বস্তু থাকে হয়নে, সেই পেলনীয়া বস্তু নলীৰ হোৱা কি কৰে পেলাই দিয়ে, গতিকে সেইটো কৈছে যে ফ্যাক্টৰী ডিসচাৰ্জ পাইপ, কাৰখানাৰ বৰ্জ্য পদাৰ্থ ওলোৱা নলী। অপশন বি এগ্ৰিকালচাৰ ৰান অফ ফ্ৰম ফিল্ডছ, খেতি পথাৰৰ পৰা বৈ অহা পানী। অপশন সি চেৱেজ ট্ৰিটমেন্ট প্লান্ট আউটলেট, নৰ্দমাৰ পানী শোধন কৰা প্ৰকল্পৰ মুখৰ কথা কৈছে। আৰু অপশন নম্বৰ ডি আছিলে অইল টেংকাৰ লিকেজ, তেল পৰিবাহী যিবোৰ জাহাজ বা যিবোৰ টেংকাৰ থাকে, ঠিক আছে, তাৰ পৰা লোৱা তেল, ঠিক আছে, তাৰ পৰা হোৱা তেল নিৰ্গমন। আমাক কি সুধিছিল যোৱা কুৱেশ্যনত, আমাক সুধিছিল যে হুইচ অফ দা ফলোইং ইজ এ নন পইণ্ট সোৰ্স অফ ৱাটাৰ পলিউশ্যন, তলৰ গুণটো পানী প্ৰদূষণৰ এটা অনিৰ্দিষ্ট উৎস। এতিয়া অনিৰ্দিষ্ট উৎস বুলি যিহেতু কৈছে, লগতে আমাক কৈছে যে পানী প্ৰদূষণৰ কথা, গতিকে কাৰেক্ট এনসাৰ কোনটো হ'ব? কাৰেক্ট এনসাৰ হ'ব অপশন নম্বৰ চোৱা বি টু কাৰেক্ট এনসাৰ হ'ব এগ্ৰিকালচাৰেল ৰান অফ ফ্ৰম ফিল্ডছ, অৰ্থাৎ খেতি পথাৰৰ পৰা বৈ অহা পানী কাৰেক্ট এনসাৰ হ'ব। চোৱা non-profit sources are diffuse and come from a wide area such as fertilizer was from multiple agriculture fields, অৰ্থাৎ অনিৰ্দিষ্ট অৰ্থাৎ নন পইণ্ট যিবোৰ উৎস আছে কোনো এটা নিৰ্দিষ্ট ঠাইৰ পৰা নহয়, বৰঞ্চ এক বহল অঞ্চলৰ পৰা বিয়পি পৰে, যেনে বিভিন্ন খেতি পথাৰৰ পৰা উঠি অহা ৰাসায়নিক সাৰ। কুৱেশ্যনত আমাক কি সুধিছিল চোৱা, কুৱেশ্যনত আমাক সুধিছিল যে ইয়াৰে কোনটো পানী প্ৰদূষণৰ এটা অনিৰ্দিষ্ট উৎস, সেই আমাক সুধিছিল, ঠিক আছে, অনিৰ্দিষ্ট উৎস। এতিয়া চোৱা এই যিটো অপশন দিয়া আছিল ফ্যাক্টৰী ডিসচাৰ্জ পাইপ, এইটো অনিৰ্দিষ্টটো নহয় হয়নে। নেক্সট চোৱা এইটো অপশন নম্বৰ সি টু নহয়, অপশন নম্বৰ ডি টু নহয়, অপশন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব। কিয় হ'ব? কাৰণ খেতি পথাৰত যেতিয়া আমি সাৰ প্ৰয়োগ কৰো হয়নে, সেই সাৰ প্ৰয়োগ কৰোতে কেতিয়াবা কি হয় পানী যেতিয়া বেছি হৈ যায়, সেই পানীখিনিৰ লগতে সাৰখিনি কি কৰে উটুৱাই লৈ যায়, সেই উটুৱাই লৈ যোৱাৰ ফলত কি হয় পানী প্ৰদূষণ হয়, ঠিক আছে। কি হয় তাত সেই সাৰখিনি যিবিলাক উটুৱাই লৈ যায় তাৰ ফলত কি হয় সেই সাৰবোৰ পানীত পৰাৰ লগে পানী প্ৰদূষণ হয়, গতিকে সেইটোৱে কৈছে যে অনিৰ্দিষ্ট উৎস কোনটো, গতিকে অপশন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 7 চাওঁ হা। কুৱেশ্যনটো কি আছিলে চোৱা, Minamata disease, a severe neurological syndrome, is caused by acute water pollution from which heavy metal, অৰ্থাৎ মিনামাতা ৰোগ নামৰ স্নায়ুতন্ত্ৰৰ মাৰাত্মক ৰোগবিধ পানীৰ কোনটো গধুৰ ধাতুৰ প্ৰদূষণৰ ফলত হয়। মিনামাতা হৈছে এবিধ ৰোগৰ নাম, ঠিক আছে, গতিকে আমাক সুধিছে যে মিনামাতা ৰোগ নামৰ স্নায়ুতন্ত্ৰৰ যি মাৰাত্মক ৰোগবিধ আছে এই পানীৰ কোনটো গধুৰ প্ৰদূষণৰ ফলত হয় সুধিছে। অপশন এ আছিলে লিড, অপশন বি আছিলে ক্যাডমিয়াম, অপশন সি আৰ্ছেনিক, অপশন নম্বৰ ডি মাৰ্কিউৰি অৰ্থাৎ পাৰা, ঠিক আছে। এটা কোনটো অপশন কাৰেক্ট হ'ব? অপশন বিলাক চোৱা আৰু যদি তোমালোকে জানা কমেন্ট কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক তোমালোকে চাবই লাগিব। চোৱা কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ ডি থকাটো মাৰ্কিউৰি অৰ্থাৎ পাৰা কাৰেক্ট আনসাৰ হ'ব। এতিয়া চোৱা Minamata disease was first discovered in Japan, caused by the release of industrial methyl mercury into washed water, অৰ্থাৎ মিনামাতা ৰোগ প্ৰথমবাৰৰ বাবে জাপানত ধৰা পৰিছিল, যাৰ কাৰণ আছিল ঔদ্যোগিক বৰ্জ্য পানীৰ জৰিয়তে নিৰ্গত হোৱা মিথাইল পাৰা, ঠিক আছে, অৰ্থাৎ মিথাইল মাৰ্কিউৰি, ঠিক আছে। চোৱা মিনামাতা ৰোগ কি হয় ইয়াত দিনকে লিখি দিছো। আৰু চোৱা মিনামাতা ৰোগ 1956 চনত জাপানৰ মিনামাতা নামৰ উপকূলীয় চহৰখনত এই ৰোগ পোনপ্ৰথমবাৰৰ বাবে ধৰা পৰিছিলে। কাৰখানাৰ পৰা ওলোৱা যিবোৰ মাৰাত্মক মিথাইল পাৰা মিনামাতা সাগৰৰ পানীত কি হৈছিল মিহলি হৈ পৰিছিল, অৰ্থাৎ কাৰখানাৰ পৰা ওলোৱা এই মাৰাত্মক মিথাইল পাৰা কি হৈছিল সেই মিনামাতা সাগৰৰ পানীত কি হৈছিল মিহলি হৈ পৰিছিলে। স্নায়ুতন্ত্ৰৰ ক্ষতি, অৰ্থাৎ এই বিষাক্ত পাৰা পানীত থকা মাছৰ শৰীৰত প্ৰৱেশ কৰে, ঠিক আছে। যেতিয়া মানুহে সেই দূষিত মাছবোৰ খাইছিল, অৰ্থাৎ সেই দূষিত মাছবোৰ যেতিয়া মানুহখিনিয়ে খাইছিল তেতিয়া তেওঁলোকৰো কি হৈছিল স্নায়ুতন্ত্ৰৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল। অৰ্থাৎ আমি যেনেকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা যিবোৰ খাদ্য আছে খাদ্যবোৰ খোৱাৰ ফলত কি হয় আমাৰ দেহত বিভিন্ন বেমাৰ আজাৰ হয়, কিহৰ কাৰণে? কাৰণ ৰাসায়নিক সাৰবোৰ খোৱা মানে ৰাসায়নিক সাৰবোৰ খেতি পথাৰত প্ৰয়োগ কৰা মানে কি সেই সাৰখিনিৰ পৰা হোৱা যিখিনি বস্তু পাওঁ আমি সেইখিনিহে আমাৰ দেহত যায়, গতিকে আলটিমেটলি কি হয় বস্তুখিনি কি হোৱা গ'ল আমাৰ সেই সাৰখিনিকেই হোৱা গ'ল, সেইকাৰণে আমাৰ কি হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। গতিকে সেই মিনামাতা ৰোগবিধো তেনেকৈ হৈছিল যে জাপানৰ যি মিনামাতা নামৰ যিটো উপকূলীয় চহৰ আছিল তাত
এই ৰোগটো পোনপ্ৰথমবাৰ ধৰা পৰিছিল কাৰখানাৰ পৰা ওলোৱা যিবোৰ মাৰাত্মক যি মিথাইল পাৰা আছিল সেই মিনামাতা সাগৰৰ পানীত কি হৈছিল মিহলি হৈ পৰিছিল আৰু মিহলি হৈ পৰাৰ ফলত সেই পানীত থকা যিবোৰ মাছ আছিল সেই মাছৰ শৰীৰত সেইবোৰ প্ৰৱেশ কৰিছিল আৰু সেই মাছখিনি যেতিয়া মানুহে খাইছিল ঠিক আছে মানুহে খাওঁতে মানুহৰ কি হৈছিল যিবোৰ স্নায়ুতন্ত্ৰ আছিল সেই স্নায়ুতন্ত্ৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে what is the major air pollutant released due to the incomplete combustion of fossil fuels like coal and petroleum অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়ামৰ দৰে জীৱাশ্ম ইন্ধনৰ অপূৰ্ণ দহনৰ ফলত নিৰ্গত হোৱা প্ৰধান বায়ু প্ৰদূষকবিধ কি হয় আৰু এবাৰ পঢ়ি দিছো চোৱা কোৱেশ্চনটো যে কয়লা আৰু পেট্ৰলিয়ামৰ দৰে কয়লা আৰু পেট্ৰলিয়াম কি হয় জীৱাশ্ম ইন্ধন হয় হয়নে গতিকে কয়লা আৰু পেট্ৰলিয়ামৰ দৰে যিবোৰ জীৱাশ্ম ইন্ধন আছে এই জীৱাশ্ম ইন্ধনৰ অপূৰ্ণ দহন ঠিক আছে অপূৰ্ণ দহনৰ ফলত নিৰ্গত হোৱা প্ৰধান বায়ু প্ৰদূষকবিধ কি হয় অপশন বিলাক চাও হাজুন অপশন বিলাক কি দিয়া আছে অপশন নম্বৰ 8 দিয়া আছে কাৰ্বন ডাই অক্সাইড অপশন বি কাৰ্বন মনোক্সাইড অপশন সি নাইট্ৰজেন গেছ অপশন নম্বৰ ডি আছিল হাইড্ৰোজেন সালফাইড চোৱা অপূৰ্ণ দহন বুলি যেহেতু কৈছে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি থকাটো কাৰ্বন মনোক্সাইড হ'ব কাৰেক্ট আনসাৰ ঠিক আছে চোৱা incomplete combustion occurs due to a lack of sufficient oxygen leading to the formation of highly toxic carbon monoxide ঠিক আছে অৰ্থাৎ পৰ্যাপ্ত অক্সিজেনৰ অভাৱত অপূৰ্ণ দহন ঘটে যাৰ ফলত অতি বিষাক্ত কাৰ্বন মনোক্সাইড গ্যাস উৎপন্ন হয় ঠিক আছে এতিয়া চোৱা কাৰ্বন মনোক্সাইড এই অপূৰ্ণ দহনৰ ফলত মাৰাত্মক বিষাক্ত কাৰ্বন মনোক্সাইড গ্যাস কি হয় উৎপন্ন হয় আৰু এই গেছে তেজৰ হিমোগ্লোবিনৰ সৈতে মিলি অক্সিজেন পৰিবহন যেটো ক্ষমতা আছে এটো কি কৰে কমাই দিয়ে ঠিক আছে গতিকে সমুখে ক'ব গলে চোৱা সমুখে যদি আমি ক'বলৈ যাও যে কয়লা আৰু পেট্ৰলিয়ামৰ দৰে যিবোৰ জীৱাশ্ম ইন্ধন আছে সেই ইন্ধনৰ যেতিয়া অপূৰ্ণ দহন হয় সেই অপূৰ্ণ দহনৰ ফলত এই গ্যাস নিৰ্গত হয় ঠিক আছে সেই গ্যাসবিধৰ নাম কি হয় কাৰ্বন মনোক্সাইড গ্যাস ঠিক আছে আৰু এই গ্যাসবিধৰ ফলতে কি হোৱা দেখিবলৈ পোৱা যায় এই গ্যাসবিধৰ ফলতে যে আমাৰ দেহৰ যেটো অক্সিজেন পৰিবহন ক্ষমতা এটো কি কৰে কমাই দিয়ে ঠিক আছে কাৰণ এই গ্যাসে কি কৰে আমাৰ তেজৰ যিটো হিমোগ্লোবিন আছে হিমোগ্লোবিনৰ সৈতে মিলি অক্সিজেন পৰিবহন ক্ষমতা কি কৰে বহু পৰিমাণে কমাই দিয়ে লগতে আন বিভিন্ন ধৰণৰ বেমাৰ আজাৰো ইয়াৰ ফলত হোৱা দেখিবলৈ পোৱা যায় কোৱেশ্চন নম্বৰ 9 টো চাওয়া কোৱেশ্চনটো কি আছিল চোৱা which of the following is an example of an industrial cause of sound pollution অৰ্থাৎ তলৰ কোনটো শব্দ প্ৰদূষণৰ এটা ঔদ্যোগিক কাৰণৰ উদাহৰণ আমাৰ কি হৈছে ইয়াতে কেইটা অপচন দিছে সেই অপচন কেইটাৰ ভিতৰত কোনটো শব্দ প্ৰদূষণৰ এটা ঔদ্যোগিক কাৰণ হে আমাক খুদিছে অপচন এ চোৱা লাউড স্পিকাৰ ইন ফেষ্টিভেলছ উৎসৱ পালন ব্যৱহৃত লাউড স্পিকাৰ এটো হবনে এটো নহব আমাৰ কি কৰিছিল যে ঔদ্যোগিক কাৰণৰ উদাহৰণ খুদিছিল হয়নে এটো চোৱা উৎসৱ পালন ব্যৱহৃত লাউড স্পিকাৰ ঔদ্যোগিক কাৰণ হ'ব জানো নহয় অপচন বি চোৱা হাই ইন্টেন্সিটি টেক্সটাইল মিল মেচিনাৰী বস্ত্ৰশিল্পৰ কাৰখানাৰ উচ্চ প্ৰাবল্যৰ যন্ত্ৰপাতি বস্ত্ৰশিল্পৰ কাৰখানাৰ উচ্চ প্ৰাবল্যৰ যন্ত্ৰপাতি তো চোৱা বস্ত্ৰশিল্প কি লাগি হ'ব ঔদ্যোগিক কাৰণ হ'ব ঠিক আছে ওটা এইটো অপচনে গাইড হ'ব লাগে ঠিক আছে নেক্সট অপচন সি চাওয়া এয়াৰক্ৰাফট টেকিং অফ উৰাজাহাজ উৰণৰ শব্দ ঠিক আছে উৰাজাহাজ উৰণৰ শব্দ ঔদ্যোগিক কাৰণ নহয় অপচন ডি আছে ফায়াৰ ক্ৰেকাৰ্স ডিউলিং দিৱালী দীপাৱলীৰ ফটকা ফুটোৱাৰ শব্দ এইকেইটা নহব কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি টো হ'ব যেহেতু ঔদ্যোগিক কাৰণ বুলি কৈছে ঔদ্যোগিক কাৰণ হলে হ'ব বস্ত্ৰশিল্পৰ কাৰখানাৰ উচ্চ প্ৰাবল্যৰ যন্ত্ৰপাতি হাই ইন্টেন্সিটি টেক্সটাইল মিল মেচিনাৰী চোৱা heavy machinery running inside factories and textile mills represents a direct industrial source of continuous sound pollution অৰ্থাৎ আমাক কি কৈছে চোৱা যে উদ্যোগ আৰু কাপোৰৰ কলৰ ভিতৰত চলি থকা গধুৰ যিবোৰ যন্ত্ৰপাতি আছে অৰ্থাৎ যিবিলাক হেভি যিবিলাক যন্ত্ৰপাতি আছে ঠিক আছে সেই যন্ত্ৰপাতিবোৰে কি কৰে ধাৰাবাহিক শব্দ প্ৰদূষণৰ সৃষ্টি কৰে ঠিক আছে অৰ্থাৎ ধাৰাবাহিক শব্দ প্ৰদূষণৰ এটা প্ৰত্যক্ষ ঔদ্যোগিক উৎস প্ৰতিনিধিত্ব কৰে এটা নেক্সট আহা কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চন টো বায়োকেমিক্যাল অক্সিজেন ডিমান্ড যাক সমুকৈ আমি বিওডি বুলি কওঁ ঠিক আছে বায়োকেমিক্যাল অক্সিজেন ডিমান্ড বিওডি ৰিলেটেড কোৱেশ্চন মই আগতে এটা ভিডিও তোমালোকক আপলোড কৰি দিছো আহা কৰিছো সেই ভিডিও তোমালোকে চাইছা ইজ এ স্ট্যান্ডাৰ্ড মেট্ৰিক ইউজ টু মেজাৰ অৰ্থাৎ বায়োকেমিক্যাল অক্সিজেন ডিমান্ড কি জোখাৰ বাবে এটা মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয় অপচন এ এয়াৰ পলিউশন লেভেলছ ইন সিটিজ চহৰ অঞ্চলৰ বায়ু প্ৰদূষণৰ মাত্ৰা জোখাৰ বাবে অপচন বি নইজ লেভেলছ ইন সাইলেন্ট জোনছ অৰ্থাৎ নীৰৱ অঞ্চলৰ শব্দৰ মাত্ৰাটো জুখিবৰ কাৰণে অপচন সি অৰ্গেনিক পলিউশন লেভেলছ ইন ওয়াটাৰ বডিজ জলাশয়ত থকা জৈৱিক প্ৰদূষণৰ মাত্ৰা
চাবৰ কাৰণে অপচন ডি সয়েল ফাৰ্টিলিটি ডিগ্ৰেডেশন মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ মাত্ৰা চাবৰ কাৰণে কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চোৱাচোন কোনটো অপচন কাৰেক্ট হ'ব জনোৱা কোৱেশ্চনটো আৰু এবাৰ চাই লোৱা Biochemical oxygen demand is a standard metric used to measure or biochemical oxygen demand কি জোখাৰ বাবে এটা মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হয় হে আমাক সুধিছে গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ সি থকাটো অৰ্গেনিক পলিউশন লেভেলস ইন ওয়াটাৰ বডিজ অৰ্থাৎ জলাশয়ত থকা জৈৱিক প্ৰদূষণৰ মাত্ৰা চাবৰ কাৰণে ঠিক আছে চোৱা A higher BOD value indicates that water has high organic mass and low dissolved oxygen meaning it is highly polluted অর্থাৎ BOD এর যদি উচ্চ মান থাকে ঠিক আছে BOD এর যদি কি হয় উচ্চ মান ঠিক আছে উচ্চ মানে খুচাই যে পানীত জৈৱিক আৱৰ্জনা কি আছে বহুত বেছি পৰিমাণে আছে আৰু দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কি হয় বহুত পৰিমাণে কমি আছে অৰ্থাৎ পানী বা কি হয় অতিমাত্ৰা প্ৰদূষিত হয় গতিকে আৰু যদি বিউডিৰ নিম্ন মান হৈছে তেতিয়া পানীৰ জৈৱিক আৱৰ্জনা কি আছে কম আছে আৰু দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা কি আছে বেছি আছে আৰু পানী ভাগ বেছি প্ৰদূষিত নহয় ঠিক আছে আগৰজো ধুনিয়াকে বুজি পালা যদি কিবা অসুবিধা হৈছে পিছত আৰু এবাৰ ধুনিয়াকে তোমালকে চাই লবা নেক্সট কোৱেশ্চনটো চাওয়া question number 11 question to আছিল which of the following is a major cause of soil erosion অৰ্থাৎ কলৰ বন্ধ মাটি ক্ষয়ৰ এটা প্ৰধান কাৰণ হয় সুধিছে ইয়াৰে কোনটো মাটি ক্ষয়ৰ soil erosionৰ এটা প্ৰধান কাৰণ কি আমাক সুধিছিল অপচন এ আছিল এফৰেষ্টেশন বনানীকৰণ অপচন বি কাটিং ডাউন অফ ট্ৰিজ অৰ্থাৎ ডিফৰেষ্টেশনৰ কথা কৈছে গছগছনি কটা বা বনাঞ্চল ধ্বংস কৰা অপচন সি ষ্টেপ ফাৰ্মিং ধাপ খেতি ঠিক আছে ষ্টেপ ফাৰ্মিং অপচন ডি আছিল ক্ৰপ ৰোটেশন শস্য আৱৰ্তন আমাক সুধিছিল যে ইয়াৰে কোনটো মাটি ক্ষয়ৰ এটা প্ৰধান কাৰণ হয় ঠিক আছে মাটি ক্ষয়ৰ প্ৰধান কাৰণ কোনটো সুধিছে ইজি কোৱেশ্চন হয় আশা কৰিছো তোমালোকে ইয়াৰ আনসাৰটো পাৰিবা গতে কমেন্ট কৰা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে ইমান পইচা নিজকে তোমালোকে টেস্ট কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তলৰ কোনটো মাটি ক্ষয়ৰ এটা প্ৰধান কাৰণ চোৱা কাৰেক্ট আনসাৰ যেটো হয় হেয়া হ'ব অপচন নাম্বাৰ বি থকাটো কাটিং ডাউন অফ ট্ৰিজ অৰ্থাৎ ডিফৰেষ্টেশন ঠিক আছে চোৱা Tree roots hold the soil particles firmly together. Removing them makes the soil loose and easily washed away by wind and rain. অৰ্থাৎ গছৰ হিপাহি কৰে মাটিৰ কণিকাবোৰ টানকৈ ধৰি ৰাখে আৰু গছ কাটি পেলালে কি হয় মাটি ঢিলা হৈ পৰে আৰু বতাহ বৰষুণে সহজে উটুৱাই লৈ যায় ঠিক আছে আৰু তোমালোকে জানাই হয়নে যে মাটি গছৰ হিপাহি কৰে মাটি খামুচি ধৰি থাকে ফলত কি হয় বৰষুণ দিলে হয় বা আন কিবা কাৰণত মাটিখিনি তাৰ পৰা উঠি যাবলৈ নোৱাৰে ঠিক আছে কিন্তু গছগছনি যদি নাথাকে সেই ঠাইৰ মাটি কি হ'ব পাৰে অতি সহজে বৰষুণত সেই মাটিবিলাক উটুৱাই লৈ যায় সেইকাৰণে তোমালোকে চাবাচোন যেতিয়া ধৰা ডাঙৰকৈ পুখুৰী এটা খান্দি তাৰ চাৰিওফালে সাধাৰণতে কি কৰে গছ-গছনি বিলাক ৰোপণ কৰি দিয়ে কিহৰ কাৰণে দিয়ে কাৰণ এই গছৰ হিপাহি কৰে মাটি যিখিনিয়ে আছে এইখিনি মাটি কিপাৰে কি কৰে খামুচি ধৰি থাকে ঠিক আছে গতিকে আশা কৰিছো ধুনীয়াকে বুজি পালা গতিকে গছগছনি ৰুলে মাটি ক্ষয় নহয় ঠিক আছে গতিকে মাটি ক্ষয়ৰ প্ৰধান কাৰণ হ'ব ডিফৰেষ্টেশন নেক্সট চাওয়া কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল চোৱা which human activity consumes the largest share of fresh water globally often leading to water scarcity অৰ্থাৎ গোলকীয়ভাৱে কোনটো মানৱ কাৰ্যকলাপত আটাইতকৈ বেছি বিশুদ্ধ পানী খৰচ হয় যাৰ ফলত প্ৰায়ে পানীৰ নাটনি ঘটে মানৱ কাৰ্যকলাপত মানে কি হয় মানুহে কৰা কামৰ ফলত ঠিক আছে মানুহৰ কৰা কাৰ্যকৰ ফলত ঠিক আছে গতিকে আমাক কৈছে যে গোলকীয়ভাৱে কোনটো মানৱ কাৰ্যকলাপত আটাইতকৈ বেছি বিশুদ্ধ পানী খৰচ হয় হেয়া আমাক সুধিছে যাৰ ফলত প্ৰায়ে কি হয় পানীৰ নাটনি হয় ঠিক আছে অপচন বিলাক চোৱা ইন্ডাষ্ট্ৰিয়েল ম্যানুফ্যাকচাৰিং ঔদ্যোগিক উৎপাদন অপচন বি ডোমেস্টিক ক্লিনিং ঘৰুৱা সাবচিকুন কৰা অপচন সি এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন কৃষি আৰু জলসিঞ্চন অপচন নম্বৰ ডি ৰিক্ৰিয়েচনেল ৱাটাৰ পাৰ্কস মনোৰঞ্জনমূলক ৱাটাৰ পাৰ্ক গতিকে কোনটো অপচন কাৰেক্ট হ'ব গোলকীয়ভাৱে কোনটো মানৱ কাৰ্যকলাপত আটাইতকৈ বেছি বিশুদ্ধ পানী খৰচ হয় চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো হ'ব কাৰেক্ট আনসাৰ সি নম্বৰ অপচন সি কি আছে এগ্ৰিকালচাৰ এণ্ড ইৰিগেশ্যন কৃষি আৰু জলসিঞ্চন ঠিক আছে অৰ্থাৎ এতিয়াও তোমালোকে যদি হে চোৱা বেছিভাগ যে খেতি পথাৰত যিবোৰ পানী প্ৰয়োগ কৰে হে পানীবোৰ কৰ পৰা প্ৰয়োগ কৰে খেতিয়কসকলে যিবিলাক বিশুদ্ধ পানী আছে খোৱা পানী যিবিলাক আছে সেইবিলাকে প্ৰয়োগ কৰে ঠিক আছে বিশুদ্ধ পানী অৰ্থাৎ ভূগৰ্ভৰ পৰা বেছিভাগ পানী তেওঁলোকে কি কৰে ব্যৱহাৰ কৰে ঠিক আছে গতিকে অপচন নম্বৰ সি টো হ'ব কাৰেক্ট আনসাৰ আৰু ইয়াৰ ফলতে কি হয় প্ৰায়ে পানীৰ নাটনি ঘটে
So, globally, about 70% of accessible fresh water is utilized for agricultural irrigation, making it the biggest consumer. অর্থাৎ গোলকীয়ভাৱে ব্যৱহাৰযোগ্য বিশুদ্ধ পানী প্ৰায় 70% পানী, ঠিক আছে। ব্যৱহাৰযোগ্য যিমানখিনি পানী আছে ইয়াৰে প্ৰায় 70% কৃষি কাৰ্যৰ জলসিঞ্চনত ব্যৱহাৰ কৰা হয়, যিটো পানীৰ আটাইতকৈ ডাঙৰ ব্যৱহাৰকাৰী, ঠিক আছে। বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো। কোৱেশ্চন নম্বৰ 13 টো চাও আহা। কোৱেশ্চনটো কি আছিল চোৱা। কোৱেশ্চনটো আছিল চোৱা, which layer of the atmosphere contains the protective ozone layer that absorbs harmful ultraviolet rays? और বায়ুমণ্ডলৰ কোনটো স্তৰত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰা সুৰক্ষামূলক অজন স্তৰটো অৱস্থিত? এই কোৱেশ্চনটো মই আগতে এটা ভিডিঅ'ত দিছিলো, ঠিক আছে। কোনটো ভিডিঅ'ত দিছিলো চোৱা, যেটো ভিডিঅ'ত মই আপলোড কৰিছিলো বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ বিষয়ে, স্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, ঠিক আছে। গোটেইকেইটা স্তৰৰ বিষয়ে মই এটা ভিডিঅ' আপলোড কৰি দিছিলো। আশা কৰিছো তোমালোকে এই কোৱেশ্চনৰ আনসাৰ পাৰিবা, হয়নে? তাত আমি এই কোৱেশ্চনটো আলোচনা কৰিছিলো। চোৱা, বায়ুমণ্ডলৰ কোনটো স্তৰত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰাৰ সুৰক্ষামূলক অজন স্তৰটো অৱস্থিত হয়? সুধিছে অপচন এ ট্ৰপোস্ফিয়াৰ, বি স্ট্ৰেটোস্ফিয়াৰ, সি মেসোস্ফিয়াৰ, ডি থাৰ্মোস্ফিয়াৰ, ঠিক আছে। এই গোটেইকেইটা স্তৰৰ বিষয়ে মই ডিটেইলছত ভিডিঅ' আপলোড কৰিছো। তোমালোকে যদি বিচাৰি পোৱা নাই আমাক জনাবা, আমি তোমালোকক দি দিম, তোমালোকে লিংকটো দি দিম, তোমালোকে চাই ল'বলৈ পাৰিবা। চোৱা, কোৱেশ্চনটোৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো স্ট্ৰেটোস্ফিয়াৰ, ঠিক আছে। অৰ্থাৎ বায়ুমণ্ডলৰ এই স্ট্ৰেটোস্ফিয়াৰ যেটো স্তৰ আছে এই স্তৰটোতে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰা সুৰক্ষামূলক যেটো অজন স্তৰ, ঠিক আছে। মই ক'ব গ'লে বায়ুমণ্ডলৰ স্ট্ৰেটোস্ফিয়াৰ যেটো স্তৰ আছে এই স্তৰটোত অজন স্তৰটো অৱস্থিত, ঠিক আছে। চোৱা, the stratosphere contains the highest concentration of ozone, shielding the earth from deadly solar UV radiation. অৰ্থাৎ স্ট্ৰেটোস্ফিয়াৰ স্তৰত আটাইতকৈ বেছি ঘনত্বত অজন গেছ থাকে যে পৃথিৱীক সূৰ্যৰ মাৰাত্মক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। আৰু যদি সেই অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা নকৰিলেহেঁতেন, ঠিক আছে, তেতিয়াহ'লে কি হ'লহেঁতেন, কেঞ্চাৰৰ নিচিনা যিবোৰ মাৰাত্মক ৰোগ আছে, ঠিক আছে, সেইবোৰ হ'লহেঁতেন। এতিয়াও তোমালোকে যদি চোৱা আন ঠাইৰ তুলনাত অসমত কি হয় কেঞ্চাৰ ৰোগীৰ সংখ্যা বহুত বেছি। এইটোৱে হৈছে ইয়াৰে মূল কাৰণ। তোমালোকে গুগল কৰি চাই ল'বা। এতিয়া নেক্সট কুৱেশ্যনটো যাওঁ আহা। কুৱেশ্যন নম্বৰ 14, what unit is used to measure the intensity or loudness of sound? অৰ্থাৎ শব্দৰ তীব্ৰতা বা উচ্চতা জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? শব্দৰ তীব্ৰতা বা উচ্চতা জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয় আমাক সুধিছে। এতিয়া অপচন কিলা চাও। অপচন এটা আছিল হাৰ্টজ, অপচন বি জুল, অপচন সি ডেসিবেল, অপচন নম্বৰ ডি আছিল ওয়াট। কোনটো অপচন কাৰেক্ট হ'ব? আমাক কি সুধিছিলে শব্দৰ তীব্ৰতা বা উচ্চতা জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? Which unit is used to measure the intensity or loudness of sound? কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ সি থকাটো ডেসিবেল, ঠিক আছে। শব্দৰ তীব্ৰতা বা উচ্চতা জুখিবলৈ ডেসিবেল একক ব্যৱহাৰ কৰা হয়। গতিকে অলপ আগত যে আমি এটা কুৱেশ্যন আলোচনা কৰিলো যে আৱাসিক অঞ্চলত কিমান ডেসিবেললৈকে নিয়ম অনুসৰি কিমান ডেসিবেললৈকে আছিলে 55। এটো দিনৰ ভাগত আছিল, ৰাতিৰ ভাগত কিমান আছিলে 45 ডেসিবেল। গতিকে আশা কৰিছো ধুনীয়াকৈ বুজি পালা। নেক্সট চাবা, sound intensity level is measured on a logarithmic scale using decibels named after Alexander Graham Bell. অর্থাৎ শব্দৰ তীব্ৰতাৰ মাত্ৰা ডেসিবেল এককৰ দ্বাৰা জোখা হয় আৰু ইয়াৰ নামকৰণ আলেকজাণ্ডাৰ গ্ৰাহাম বেলৰ নামেৰে কৰা হৈছে। এতিয়া এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পৰীক্ষা দিব পাৰে। এইখিনি তোমালোকে নোট কৰি ল'বা। চোৱা, হাৰ্টজ যেটো একক আছে এই এককটো শব্দৰ কম্পনাংক অৰ্থাৎ ফ্ৰিকুৱেন্সি বা পৰ্যাবৃত্ত গতি জুখিবলৈ ব্যৱহাৰ কৰা হয়। আৰু জুল ই হৈছে কাৰ্য আৰু শক্তিৰ একক, ঠিক আছে। কাৰ্য আৰু শক্তিৰ একক কি হয়? জুল হয়। নেক্সট ওয়াট, ঠিক আছে। ওয়াট এটো ব্ৰাট নহয়, এটো ওয়াট হয়, ঠিক আছে। ওপৰত আকাৰ মহত্ব ওয়াট ই হৈছে ক্ষমতাৰ একক, ঠিক আছে। আশা কৰিছো বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যনটো কি আছিল চোৱা। কুৱেশ্যনটো আছিল যে which of the following is a natural source of water pollution? তলৰ কোনটো বায়ু প্ৰদূষণৰ এটা প্ৰাকৃতিক উৎস? ইয়াৰে অপচন কেইটাৰ ভিতৰত কোনটো বায়ু প্ৰদূষণৰ এটা প্ৰাকৃতিক উৎস হে আমাক সুধিছে। এতিয়া অপচন কেইটা চাও হা। অপচন এটা আছিল exhaust from thermal power plants, তাপবিদ্যুৎ কেন্দ্ৰৰ ধোঁৱা। অপচন বি forest fires triggered by lightning, বজ্ৰপাতৰ ফলত লগা বনজুই। অপচন সি বাৰ্নিং অফ প্লাষ্টিক ৱাছ, প্লাষ্টিকৰ আৱৰ্জনা পোৰা কাৰ্য। অপচন ডি স্মোক ফ্ৰম ডিজেল ট্ৰাকস, ডিজেল চালিত ট্ৰাকৰ ধোঁৱা। আমাক কি সুধিছিলে? আমাক সুধিছিল যে which of the following is a natural source of air pollution? ইয়াৰে কোনটো বায়ু প্ৰদূষণৰ এটা প্ৰাকৃতিক উৎস হে আমাক সুধিছিলে। সো প্ৰাকৃতিক উৎস বুলি কৈছে। এতিয়া ফাৰ্স্ট অপচনটো কি দি আছে? তাপবিদ্যুৎ কেন্দ্ৰৰ ধোঁৱা। এইটো প্ৰাকৃতিক হয় জানো?
এইটো মানৱ সৃষ্ট হয় নে তো মানুহৰ কাৰ্যকলাপৰ ফলত এইবোৰ এই সৃষ্টি হয় ঠিক আছে নেক্সট চোৱা অপশন সি আছিলে বাৰ্নিং প্লাষ্টিক ওয়াজ প্লাষ্টিকৰ আৱৰ্জনা পৰে কাৰ্য এইটো মানুহে কৰাৰ ফলত হয় প্ৰাকৃতিকভাৱে এইটো নহয় নেক্সট অপশন ডি চোৱা স্মোক ফ্ৰম ডিজেল ট্ৰাকৰ ধোৱা এইটো হ'ব জানো এইটো নহয় এটা যেটো আমাক কৈছে প্ৰাকৃতিক উৎস হলে কি হ'ব অপশন নম্বৰ বি টু গাইড আনসাৰ হ'ব ফৰেষ্ট ফায়াৰ্স ট্ৰিগাৰ্ড বাই লাইটিং অৰ্থাৎ বজ্ৰপাতৰ ফলত লগা বনজুই বজ্ৰপাতৰ ফলত কি হয় যিবিলাক ধৰা বহুত ডাঙৰ ডাঙৰ হাবি বননি আছে তাত কি হয় গছৰ শুকান পাত বা গছৰ শুকান যিবিলাক ডাল সেইবিলাক পৰি থাকে ঠিক আছে আৰু বজ্ৰপাতৰ ফলত কি হয় কেতিয়াবা জুই লাগে ঠিক আছে আৰু সেই সামান্য জুইৰ ফলতে কি হয় বনজুইৰ সৃষ্টি গোটেই সেই হাবি বননিখনতে কি হয় জুই লাগি যায় গতিকে এইটো কি হয় এটা প্ৰাকৃতিক উৎস গতিকে অপশন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব ইয়াতে আমাৰ মই লিখি দিছো তোমালোকক যে while human actions cause most pollution natural phenomena like lightning included forest fires and volcanic eruptions also release pollutants অৰ্থাৎ যদিও বেছিভাগ প্ৰদূষণ মানুহৰ কাৰ্যকলাপৰ বাবে হয় বজ্ৰপাতৰ ফলত লগা বনজুই আৰু আগ্নেয়গিৰিৰ উদ্গীৰণৰ দৰে প্ৰাকৃতিক পৰিঘটনাই প্ৰদূষণ নিৰ্গত কৰে ঠিক আছে নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 16 কোৱেশ্চনটো কি আছিল চোৱা Typhoid and cholera are examples of waterborne disease caused by drinking water contaminated with অৰ্থাৎ টাইফয়েড আৰু কলেৰা হৈছে পানীৰ জৰিয়তে লেতেৰা পানী খোৱাৰ ফলত হোৱা ৰোগ যিবোৰ তলৰ কোনটোৰ দ্বাৰা সংক্ৰমিত হয় খুদিছে অৰ্থাৎ টাইফয়েড আৰু যিবোৰ কলেৰা হয়নে এই ৰোগসমূহ কি হয় পানীৰ জৰিয়তে বিয়পে ঠিক আছে আৰু লেতেৰা পানী খোৱাৰ ফলত হোৱা এবিধ ৰোগ হয় ঠিক আছে যিবোৰ তলৰ কোনটোৰ দ্বাৰা সংক্ৰমিত হয় প্লাষ্টিক বিটছ প্লাষ্টিকৰ টুকুৰাৰ দ্বাৰা নে পেন্থোজেনিক ব্যাকটেৰিয়া ৰোগ সৃষ্টিকাৰী ব্যাকটেৰিয়াৰ দ্বাৰা নে ডিছলভ অক্সিজেন দ্ৰৱীভূত অক্সিজেনৰ দ্বাৰা নে অপশন নম্বৰ ডি দিয়া আছিল হেভি আয়ৰন ফিলিংস অৰ্থাৎ লোৰ গুৰি কোনটো অপশন গাইড হ'ব একেবাৰে ইজি কোৱেশ্চন হয় কমেন্ট কৰাচোন কোনটো অপশন গাইড হ'ব টাইফয়েড আৰু কলেৰা হৈছে পানীৰ জৰিয়তে লেতেৰা পানী খোৱাৰ ফলত হোৱা ৰোগ যিবোৰ তলৰ কোনটোৰ দ্বাৰা সংক্ৰমিত হয় সংক্ৰমিত ৰোগ কোনবোৰ আছিলে যিবোৰ আৰু এজনৰ পৰা আনজনলৈ বিয়পি যায় ঠিক আছে এজনৰ পৰা আনজনলৈ বিয়পি যোৱা ৰোগক কি বুলি কোৱা হয় সংক্ৰমিত ৰোগ বুলি কোৱা হয় গতিকে যেটো এজনৰ পৰা আনজনলৈ যোৱা ৰোগক সংক্ৰমিত ৰোগ বুলি কোৱা হয় গতিকে অপশন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব ৰোগ সৃষ্টিকাৰী ব্যাকটেৰিয়া অপশন বি কাৰেক্ট আনসাৰ চোৱা Typhoid and cholera are bacterial infections spread through water contaminated with human fecal was containing these pathogens অৰ্থাৎ টাইফয়েড আৰু কলেৰা হৈছে ব্যাকটেৰিয়াজনিত সংক্ৰমণ যিবোৰ ৰোগ সৃষ্টিকাৰী ব্যাকটেৰিয়াযুক্ত মানুহৰ মলমূত্ৰ মিহলি হোৱা পানীৰ জৰিয়তে বিয়পা দেখিবলৈ পোৱা যায় ঠিক আছে নেক্সট কোৱেশ্চনটো চাবা which simple daily practice helps drastically in reducing plastic drive in land and ocean degradation অৰ্থাৎ কোনটো সৰল দৈনিক অভ্যাসে প্লাষ্টিকৰ দ্বাৰা হোৱা মাটি আৰু সাগৰৰ অৱক্ষয় হ্ৰাস কৰাত যথেষ্ট সহায় কৰে অপশন চোৱা এ ইউজিং সিঙ্গল ইউজ প্লাষ্টিক ওয়াটাৰ বটলস এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বটল ব্যৱহাৰ কৰা অপশন নম্বৰ বি এডপ্টিং ক্লথ অৰ জুট বেগস ফৰ শপিং বজাৰ কৰাৰ বাবে কাপোৰ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰা অপশন সি ডাম্পিং প্লাষ্টিক ৰেপাৰ্স ইন ওপেন ফিল্ডস মুকলি পথাৰত প্লাষ্টিকৰ পেকেট পেলোৱা অপশন নম্বৰ ডি বা বাৰ্নিং প্লাষ্টিক্স ইন দা ব্যাকয়াৰ্ড ঘৰৰ পাছফালে প্লাষ্টিক পুৰি পেলোৱা কোনটো অপশন গাইড হ'ব কোৱেশ্চনটো আৰু এবাৰ চোৱা which simple daily practice helps drastically in reducing plastic drive in land and ocean degradation ঠিক আছে অৰ্থাৎ কোনটো সৰল দৈনিক অভ্যাসে প্লাষ্টিকৰ দ্বাৰা মাটি আৰু সাগৰৰ অৱক্ষয় হ্ৰাস কৰাত যথেষ্ট সহায় কৰে এতিয়া অপশন এটো কাৰেক্ট হ'বনে চোৱা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পানী বটল ব্যৱহাৰ কৰা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পানী বটল মানে কি এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেইটো পেলাই দিয়া যাব হয়নে পেলাই দিয়াৰ ফলত কি হ'ব পাৰে আমাৰ বিভিন্ন ধৰণৰ মাটি প্ৰদূষণ হ'ব পাৰে বায়ু প্ৰদূষণ হ'ব পাৰে হয়নে বিভিন্ন ধৰণৰ প্ৰদূষণ হ'ব ইয়াৰ দ্বাৰা পাৰে যে বায়ু প্ৰদূষণ কেনেকৈ হ'ব এই প্লাষ্টিকৰ বটলটো যদি জ্বলাই দিয়া হয় কি হ'ব বায়ু প্ৰদূষণ হ'ব মাটিত পৰি থাকিলে এটো কি হ'ব মাটি প্ৰদূষণ হ'ব ওটা এইটো কাৰেক্ট হ'বনে এটো নহয় অপশন বি কি দিলে চোৱা এডপ্টিং ক্লথছ অৰ জিঅ' বেগস ফৰ শপিং বজাৰ কৰাৰ বাবে কাপোৰ বা মৰাপাটৰ বেগ ব্যৱহাৰ কৰা অৰ্থাৎ আমি প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰাতকৈ বজাৰ কৰিবৰ কাৰণে আমি যদিহে কাপোৰ বা মৰাপাটৰ বেগ যদি ব্যৱহাৰ কৰো এই সামান্য যেটো অভ্যাস আছে অভ্যাসটোৱে
বহু পৰিমাণে কি কৰিব সহায় কৰিব গতিকে অপচন নাম্বাৰ বি টোৱে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কোৱেশ্চন নাম্বাৰ 18 টো চোৱা কোৱেশ্চনটো কি আছিল চোৱা what is the term used for dense fog like layer formed by mixture of smoke and fog in highly polluted cities অৰ্থাৎ অধিক প্ৰদূষিত চহৰবোৰত ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণৰ ফলত সৃষ্টি হোৱা ঘন কুঁৱলী সদৃশ স্তৰ সেই স্তৰটো কি বুলি কোৱা হয় সুধিছে অপচন নাম্বাৰ এ সো অপচন নাম্বাৰ এ আছিল ফ্ৰষ্ট অৰ্থাৎ নিয়ৰ অপচন বি স্মোক অৰ্থাৎ ধোঁৱা কুঁৱলী অপচন সি ডিউ অৰ্থাৎ নিয়ৰৰ কণা অৰ্থাৎ নিয়ৰৰ টোপাল ঠিক আছে কণা বা টোপাল অপচন ডি হেইল অৰ্থাৎ শিলাবৃষ্টি এটা কোনটো অপচন গাইড হ'ব তোমালোকে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে কমেন্ট কৰা ইয়াৰ এই সম্পূৰ্ণ যেটো ভিডিও আছে সম্পূৰ্ণ ভিডিওটো পিডিএফ ৰ হৈতে আমাৰ এপত পাবা যদি তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা লগতে তোমালোকে আমাৰ ফ্ৰী গ্ৰুপো আছে যদি বিচৰা তোমালোকে আমাৰ ফ্ৰী গ্ৰুপটো জয়েন কৰি লব পাৰিবা কমেন্ট সেকশনত তোমালোকে ফ্ৰী গ্ৰুপ বুলি লিখি দিবা আমি তোমালোকক লিংকটো দি দিম ঠিক আছে তাৰ পৰা তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি লব পাৰিবা আৰু যদি এপত ক্লাছৰুম কৰিব বিচৰা অনলি 199 ত তোমালোকে ক্লাছৰুম কৰিবলৈ পাৰিবা